ফ্ৰেণ্ডছ, আজি গোটেই পৃথিৱীতে এটা নতুন সমস্যাই দেখা দিছে আৰু আমাৰ চিকিৎসা বিজ্ঞানত এই সমস্যাটো অদূৰ ভৱিষ্যতে আৰু ভয়াৱহ হিচাপে ওলাই আহিব। এইটো হ'ল ফেটি লিভাৰ। আপোনালোকে সদায় দেখিছে এতিয়া যে আল্ট্ৰাছ'ন'গ্ৰাফি এটা কৰিলেই মানুহৰ ডায়েগন'চিছ আহে যে ফেটি লিভাৰ হৈছে। মানুহৰ যদি ডায়েবেটিছ ৰোগ আছে তেওঁৰ ক্ষেত্ৰত সৰহকৈ দেখা গৈছে যে ফেটি লিভাৰ আছে। এতিয়া অসুবিধাটো হ'ল যে এই গোটেই ফেটি লিভাৰ সমস্যাটো আচলতে কি? ফেটি লিভাৰ বুলি ক'লে চিম্পল ভাষাত আমি যদি ভাবোঁ আমাৰ লিভাৰৰ যিবিলাক চেল থাকে হেপাটোচাইট বুলি আমি কওঁ, এই চেলবিলাকৰ ভিতৰত আমাৰ চৰ্বিজাতীয় পদাৰ্থবিলাক সোমাই যায় আৰু সেইটোকে আমি ফেটি লিভাৰ বুলি কওঁ। ইংৰাজীতে এই শব্দটো আমি ব্যৱহাৰ কৰোঁ যে মানুহজনৰ লিভাৰত ফেট হৈছে আৰু সেইটো NaFL নন এলকহলিক ফেটি লিভাৰ। তাৰ মানে মানুহৰ অৰিজিনেলি আমি ভাবিছিলোঁ যে অকল এলকহল লোৱা মানুহৰহে লিভাৰত ফেটছ হ'ব পাৰে, এলকহল লোৱা মানুহৰে লিভাৰটো ফেটছৰ পিছত গৈ পেলাই ষ্টিয়েটোহেপাটাইটিছ বা ইনফেকশ্যন হ'ব পাৰে বা চিৰ'চিছ হ'ব পাৰে। কিন্তু আজিৰ দিনত দেখা গৈছে যে এলকহল নোখোৱাকৈও মানুহৰ যদি চৰ্বিজাতীয় পদাৰ্থটো বেছি থাকে, ফেটছ যদি বেছি থাকে, তেতিয়া এই ফেটছটোৱে আমাৰ লিভাৰটো নষ্ট কৰিব পাৰে। আৰু অকল লিভাৰটো নষ্ট কৰাই নহয়, ই ডাঙৰ সমস্যাৰো সৃষ্টি কৰিব পাৰে। যেনেকুৱা যে এলকহলিক লিভাৰৰ কাৰণে যেনেকৈ লিভাৰ চিৰ'চিছ হ'ব পাৰে, লিভাৰ কেঞ্চাৰ হ'ব পাৰে, ঠিক একেধৰণে অকল এলকহল নোহোৱাকৈ লিভাৰৰ ফেটছটোৰ পৰাও আমাৰ চিৰ'চিছ নাইবা হেপাটোচেলুলাৰ কাৰ্চিনোমা বা কেঞ্চাৰ অফ লিভাৰ হ'ব পাৰে। সেইকাৰণে এই গোটেই বস্তুটোক আমি এতিয়া কওঁ চিকিৎসা বিজ্ঞানত নন এলকহলিক ষ্টেটোহেপাটাইটিছ NaSH। তাৰ মানে ফেটছটো জমা হোৱাৰ পিছত যিটো আমি আগতে কৈছিলোঁ NaFL, তাৰ নেক্সট ষ্টেপত গৈ পেলাই ষ্টিয়েটোহেপাটাইটিছ হয়। তাৰমানে ফেটছটোৱে গৈ লিভাৰৰ চেলবিলাক ইনফেকশ্যন কৰে, ইনফ্লামেশ্যন কৰে আৰু ছাবচিকুৱেণ্টলি তাৰ পৰা গৈ চিৰ'চিছ হ'ব পাৰে, তাৰ পৰা গৈ কেঞ্চাৰ হ'ব পাৰে। গতিকে নন এলকহলিক ষ্টেটোহেপাটাইটিছ এই গোটেই শব্দটো আমাৰ চিকিৎসা বিজ্ঞানত আহিছিলে 1980s ফাৰ্ষ্ট টাইম, যে 1980 চনত প্ৰথম এইটো আমি আইডেণ্টিফাই কৰিব পাৰিছিলোঁ। আৰু এতিয়া দেখা গৈছে গোটেই ৱৰ্ল্ডত প্ৰায় 25ৰ পৰা 30% পপুলেশ্যনৰ মানুহৰ আমাৰ লিভাৰৰ ফেটছ থাকে আৰু ফেটি লিভাৰৰ পৰা যিবিলাক কমপ্লিকেশ্যন হয় এই কমপ্লিকেশ্যন আহিব পাৰে। আজিৰ দিনত দেখা গৈছে যে ভাৰতবৰ্ষত প্ৰায় 25% মানুহৰ ফেটি লিভাৰ আছে আৰু ভাৰতত আটাইতকৈ বৰ দুৰ্ভাগ্যজনক কথা এইটোৱে হৈছে যে ডায়েবেটিছ সংখ্যা ইণ্ডিয়াত বহুত বেছি। গতিকে আজি চিকিৎসা বিজ্ঞানে ধৰা পেলাইছে যে যিবিলাক মানুহৰ ডায়েবেটিছ থাকে, যিবিলাক মানুহৰ প্ৰেছাৰ থাকে, হাই ব্লাড প্ৰেছাৰ থাকে, আৰু যিবিলাক মানুহ অবেজ বা শকত হয় আৰু যদিহে তেওঁৰ ট্ৰাইগ্লিচাৰাইড, কোলেষ্টেৰল, এই চৰ্বিজাতীয় পদাৰ্থবিলাক দেহত বেছি থাকে, এইবিলাক মানুহৰ ক্ষেত্ৰত ফেটি লিভাৰটো খুব সঘনে দেখা যায়। গতিকে আমি গোটেই মানুহবিলাকে এই ক্ষেত্ৰত সাৱধান হোৱা উচিত, কাৰণ ইয়াৰ পৰাই আমি আল্টিমেটলি এলকহল নোহোৱাকৈ, মদ্যপান নকৰাকৈও একেধৰণে লিভাৰৰ কমপ্লিকেশ্যন বা জটিলতাত ভোগ কৰিব লাগিব পাৰে বা তাৰ পৰা মানুহ মৃত্যুমুখত পৰিব পাৰে। এতিয়া কথাটো হ'ল আমি কেনেকৈ জানিম যে আমাৰ দেহত বা আমাৰ লিভাৰত ফেটছ আছে বা আমাৰ ফেটি লিভাৰ আছে?
সাধাৰণতে দেখা যায় যদি কিবা কাৰণত চিকিৎসকৰ ওচৰত যাওঁতে নাইবা এনেও আজিকালি বহুত মানুহে আল্ট্ৰাসাউণ্ড কৰে, পেটৰ কিবা এটা কমপ্লেইন হ'লে আল্ট্ৰাছ'ন'গ্ৰাফি কৰে। আল্ট্ৰাছ'ন'গ্ৰাফি কৰোঁতে প্ৰথম তেতিয়া ধৰা পৰে যে তেওঁৰ লিভাৰত ফেটছ আছে, তেতিয়া প্ৰথম সন্দেহটো হয়। কেতিয়াবা হয় কি যদি বেলেগ কিবা এটা কাৰণত লিভাৰ ফাংচন তেজত চাব লগা হয়, তেতিয়াও লিভাৰ ফাংচনটো অলপ যদি এবনৰ্মেল হয়, তেতিয়াও সন্দেহ হয় যে এইটো কি কাৰণত আহিলে, আৰু চিকিৎসকে তেতিয়া যদি পৰীক্ষা নিৰীক্ষা কৰে ধৰা পৰে যে তেওঁৰ আচলতে লিভাৰৰ ফেটছ হৈছিলে আৰু ফেটছৰ কাৰণেই গৈ লিভাৰৰ ইনফ্লামেশ্যন হৈছে আৰু লিভাৰ ফাংচনটো বাঢ়ি গৈছে। আৰু কেতিয়াবা যদি মানুহজন কমপ্লিকেশ্যন অলৰেডি যদি মানুহজনৰ ডেমেজটো বেছি হৈ গৈছে লিভাৰৰ, যে চিৰ'চিছ হৈছে নাইবা লিভাৰ কেঞ্চাৰ কিবা কাৰণত ধৰা পৰিলে, তেতিয়াও ইনভেষ্টিগেশ্যন চিকিৎসকে কৰিব, কৰিলে গম পোৱা যায় যে মানুহজনৰ কাৰণটো অৰিজিন আচলতে ফেটি লিভাৰ আছিলে। সেইকাৰণে আজিৰ দিনত আমি আগতেও কৈছোঁ মানুহবিলাক সাৱধান হ'বৰ হৈছে। মানুহবিলাকে সদায় যদি ডায়েবেটিছ ৰোগী আছে, যদি মানুহজন শকত আছে, যদি মানুহজনৰ কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড ইত্যাদি চৰ্বিজাতীয় পদাৰ্থবিলাক দেহত বেছি আছে, তেওঁ ততালিকে পৰীক্ষা নিৰীক্ষা কৰি চাব লাগে যে তেওঁৰ লিভাৰৰ এফেক্ট কিবা হৈছে নেকি। আৰু সেইটো জানিবৰ কাৰণে প্ৰথম ক্ষেত্ৰতে ইতিমধ্যে আমি কৈছোঁ যে আল্ট্ৰাছ'ন'গ্ৰাফিত ধৰা পৰিব যে তেওঁৰ ফেটছ আছে নে নাই। কিন্তু ফেটছ থকা বা নথকাৰ পিছত তাৰ নেক্সট ষ্টেপত যিটো আমি কৈছিলোঁ যে ফেটি লিভাৰৰ পৰা গৈ চিৰ'চিছ পাইছে, গতিকে চিৰ'চিছ হৈছে নে নাই প্ৰথম আমি জানিবৰ কাৰণে আজিকালি নতুন নতুন পৰীক্ষা নিৰীক্ষা ওলাইছে। তাৰ ভিতৰত ফাইব্ৰ'চিছ চোৱা মেচিনো ওলাইছে। আমি ফাইব্ৰ'স্কেন বুলি কওঁ, ইলাষ্ট্ৰগ্ৰাফি বুলি কওঁ, RF বুলি কওঁ। সেইবিলাক মেচিনৰ পৰা আমি আজিকালি গম পাওঁ যে কিমানখিনি মানুহজনৰ ফেটছ আছে, একজেক্টলি দ্য নাম্বাৰত আমি উলিয়াই ল'ব পাৰোঁ, নতুবা তেওঁৰ ফাইব্ৰ'চিছ কিমান হৈছে। কাৰণ ফাইব্ৰ'চিছ যিমানে বাঢ়ি গৈ থাকে তাৰ পৰাই গৈ চিৰ'চিছ হয়, আৰু চিৰ'চিছৰ পিছত গৈ পেলাই তেওঁৰ লিভাৰ কেঞ্চাৰ হয়। এতিয়া কিছুমানে প্ৰশ্ন কৰিব পাৰে যে এই ফেটি লিভাৰৰ পৰা কিমান বছৰ পিছত গৈ চিৰ'চিছ হ'ব পাৰে, নাইবা চিৰ'চিছ হোৱাৰ পৰা কিমান বছৰ পিছত গৈ তেওঁৰ লিভাৰ কেঞ্চাৰ হ'ব পাৰে। এইটো থুলমূলভাৱে আমি ক'ব পাৰোঁ যে প্ৰায় 5-6 বছৰ বা মেক্সিমাম 7 বছৰমান যদি এজন মানুহৰ ফাইব্ৰ'চিছ হৈ থাকে, ফেটি লিভাৰ ফাইব্ৰ'চিছ, আৰু তাৰ পৰা গৈ চিৰ'চিছ হ'ব পাৰে। ঠিক তেনেকৈ 8ৰ পৰা প্ৰায় 10 বছৰমানৰ পিছত সেই মানুহজনৰ গৈ লিভাৰ কেঞ্চাৰ হ'ব পাৰে। এইটো এটা থুলমূল ধাৰণা। 2 নম্বৰ কথা যে আগৰ দিনত এই সংখ্যাটো খুব কম আছিলে, যে ফেটি লিভাৰ হওক নাইবা ফেটি লিভাৰৰ লগত সামঞ্জস্য থকা চিৰ'চিছ বা লিভাৰ কেঞ্চাৰ বহুত কম সংখ্যক মানুহৰ এইটো ধৰা পৰিছিলে। কিন্তু আজিৰ দিনত দেখা গৈছে ইয়াৰ সংখ্যা বহুতো বেছি। আমি চিকিৎসা বিজ্ঞানত আগতে দেখিছিলোঁ যে চিৰ'চিছ লিভাৰ তাৰ প্ৰথম কাৰণ হ'ল এলকহল, কিন্তু এতিয়া দেখা গৈছে যে এলকহলৰ পিছতে নেক্সট ষ্টেপতে নেক্সট কাৰণটো হৈছে ফেটি লিভাৰ। তাৰমানে এলকহল নোহোৱাকৈও মানুহজনৰ চিৰ'চিছ হ'ব পাৰে, আৰু বহুত বেছি সংখ্যক মানুহৰ এই ৰোগ ধৰা পৰিব পাৰে। 2 নম্বৰ কথাটো হ'ল যে এলকহলৰ কাৰণে আল্টিমেটলি প্ৰায় 13% মানুহৰ চিৰ'চিছ হ'ব পাৰে। এতিয়া দেখা গৈছে যে নন এলকহলিক ষ্টিয়েটোহেপাটাইটিছ বা ফেটি লিভাৰৰ পৰাও আল্টিমেটলি গৈ 13% মানুহৰ চিৰ'চিছ হ'ব পাৰে বা লিভাৰ কেঞ্চাৰ হ'ব পাৰে। এতিয়া আমি কি কৰা উচিত? প্ৰথম কথাটো যে আমি প্ৰথমতে সাৱধান হোৱা উচিত। 2 নম্বৰ কথাটো যে এই ফেটি লিভাৰৰ কাৰণে আমাৰ হাতত কিবা চিকিৎসা আছে নেকি। মেডিকেল ছায়েন্সত যিবিলাক দৰৱ এতিয়া ওলাইছে, কাৰণ মই ইতিমধ্যে কৈছোঁ
এইটো এটা নতুন ৰোগ যিবিলাক দৰৱ এতিয়ালৈকে ওলাইছে সেইখিনি সাফিচিয়েন্ট নহয় কিন্তু প্ৰথম আৰু মোস্ট ইম্পৰ্টেন্ট বস্তুটো হ'ল আমাৰ যেটো লাইফষ্টাইল আমি যেটো লাইফষ্টাইলত আমি থাকিব লাগে আমি ভালদৰে কন্ট্ৰোল ৰাখিব লাগিব যাতে আমাৰ ফেটি লিভাৰ নহয় বা দেহত চৰ্বিজাতীয় পদাৰ্থবিলাক কম হৈ থাকে তাৰ কাৰণে লাইফষ্টাইল চেঞ্জটো বহুত ইম্পৰ্টেন্ট আমি সদায় পাৰিলে অলপ এক্সাৰসাইজ কৰাটো ভাল ৰাতিপুৱা মৰ্নিং ৱাকে হওক বা ঘৰতে যিকোনো ধৰণৰ ফিজিক্যাল এক্সাৰসাইজটো আমাৰ কাৰণে ইম্পৰ্টেন্ট গোটেই যদি সোসাইটিটো আমি চাওঁ আজিৰ পৰা 50 বছৰ আগত বা আজি 50 বছৰ পিছত আমাৰ লাইফষ্টাইলটো চেঞ্জ হৈ গৈছে আৰু হিটু কাৰণে ফেটি লিভাৰ বেমাৰটো বেছিকৈ আহিছে আমি আগতে মানুহবিলাকে বেছি খুজ কাঢ়িছিলো কামত ফিজিক্যাল লেবাৰত আমি জোৰ দিছিলো কিন্তু আমাৰ গোটেই সোসাইটিটোৰ লগতে আমাৰ কাম কাজবিলাকো হলনি হৈ গৈছে মানুহে বেছিভাগ সময় গাড়ী মটৰত ফুৰি ফুৰে মানুহে ওচৰত যাব লগা হলেও এতিয়া স্কুটাৰখন লৈ হওক বা গাড়ীখন লৈ হওক ওলাই যায় ফিজিক্যাল লেবাৰ আমাৰ একেবাৰে নহয় বেছিভাগ দিনত মানুহবিলাকে অফিসতে কাম কৰি থাকিলে গতিকে বহি থাকিব লগা হয় ঘৰতো তেনেকে আগৰ নিচিনা আশে-পাশে কবাত খেতি কৰো কবাত কিবা কাম কৰো তেনেকুৱা গোটেই বস্তুবিলাকে এতিয়া চেঞ্জ হৈ গৈছে আৰু সেই কাৰণে আমাৰ ফিজিক্যাল এক্টিভিটিটো নাইকিয়া হৈ গৈছে দুই নম্বৰ কথা আমাৰ ফুড হেবিটটো আমি ফেটি লিভাৰ যদি সন্দেহ হৈ আছে কাৰোবাৰ বা ফেটি লিভাৰ আছে তেওঁলোকে দুই নম্বৰতে জোৰ দিব লাগিব যে তেওঁৰ খোৱা বস্তুৰ ওপৰত এই খোৱা খাদ্যটো ফেটি বস্তুবিলাক আমি যিমান দূৰ পাৰে এভয়েড কৰিব লাগে আৰু দুই নম্বৰতে বেছি জাংক ফুড নাইবা তাৰ লগতে অন্য সামগ্ৰীবিলাক বেছি তেলাল বস্তুবিলাক আমি বাদ দিব লাগিব কাৰণ হেতু দুই নম্বৰ কাৰণ ফেটি লিভাৰ হোৱাৰ তাৰ পিছত আমি ওয়েট ৰিডাকশন কৰিব লাগে সায়েন্সত দেখা গৈছে এতিয়া যে মানুহে ফেটি লিভাৰৰ কাৰণে যিবিলাক দৰৱ এতিয়ালৈকে ওলাইছে সেই দৰৱবিলাকে কাম কৰাৰ আগতে যদি ফিজিক্যাল এক্সাৰসাইজ কৰে আৰু ডায়েট হেবিট যদি আমি চেঞ্জ কৰি লওঁ তেতিয়া তেওঁৰ বেছি উপকাৰিতা পাব পাৰে দেখা গৈছে যে যদি মোৰ 7% ওয়েট মই যদি কমাব পাৰো তেতিয়া আমাৰ লিভাৰটো বহুতখিনি ভালৰ ফালে গুচি আহে ৰিভাৰ্সিবল চেঞ্জ এটা হ'ব পাৰে যদি ফেটি লিভাৰ বা স্টেটো হেপাটাইটিস থাকে কিন্তু এবাৰ যদি স্টেটো হেপাটাইটিসৰ পৰা সিৰোসিসৰ ফালে গুচি যায় হি ইৰিভাৰ্সিবল তাক আমি ঘূৰাই আনিব নোৱাৰো সেই কাৰণে আমি এই ক্ষেত্ৰত নিজে সচেতন হোৱা উচিত আৰু তাৰ পিছত আমি চিকিৎসকৰ ওচৰত গলে তেওঁলোকে চিকিৎসাৰ শাস্ত্ৰৰ পৰা আমি দৰৱ দিবৰ বিধান আছে কিন্তু মই বাৰে বাৰে অনুৰোধ কৰিম যে এই দৰৱতকৈও আপোনাৰ হাতত থকা দৰৱটো হ'ল যে ফিজিক্যাল এক্সাৰসাইজ ওয়েট লস ফিজিক্যাল এক্সাৰসাইজ ওয়েট লস এই দুটাৰ ওপৰত আপুনি জোৰ দিয়ক ধন্যবাদ